সাবস্ক্ৰাইব কৰক আৰু মই দিয়া ভিডিঅ'বোৰ ক্ৰম অনুসৰি পাই থাকিবলৈ বেল আইকনটো দবাই দিয়ক। নমস্কাৰ বন্ধুসকল, মই ৰাতুল্লাহ চৰণে ভইচ অফ আৰডিএছলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এটা বৰ সুন্দৰ খবৰ দিবলৈ ওলাইছোঁ আপোনালোকক নাগাৰাম সম্পৰ্কীয়। নলবাৰী হৰি মন্দিৰ প্ৰাংগণত 85 সংখ্যক ৰাস মহোৎসৱ চলি আছে। সেই কথা আপোনালোকে জানে, আপোনালোকে বহুতে গৈছেও কিজানি। এক বৰ্ণাঢ্য অনুষ্ঠান, শৈশৱৰে পৰা এই ৰাস আমি চাই আহিছোঁ নামনি অসমৰ মানুহ হিচাপে। এই ৰাস মহোৎসৱতে যোৱা 24, 25 আৰু 26 নৱেম্বৰত অনুষ্ঠিত হৈছিলে ভৰত কলিতা সোঁৱৰণী সদৌ অসম নাগাৰা নাম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ঘোষণা কৰা মতে 5টা পুৰস্কাৰ আছিলে। প্ৰথম পুৰস্কাৰ 30,000 টকা, দ্বিতীয় পুৰস্কাৰ 25,000 টকা আৰু তৃতীয় পুৰস্কাৰত আছিলে 15,000 টকা। ইয়াৰ উপৰিও দুটা নিচুকনি বঁটা ঘোষণা কৰা হৈছিলে 5,000কৈ প্ৰতিটো বঁটাৰ লগত। এতিয়া সুখবৰটো হৈছে প্ৰথম পুৰস্কাৰ জয় কৰিছে মণ্টু ডেকাৰ দলে, মণ্টু ডেকাৰ ঘৰ কলিতাপাৰা দৰঙত। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে বালিসত্ৰৰ মণিৰাম কলিতাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে পশ্চিম নখেতিৰ মণ্টু দাসে। নিচুকনি বঁটা লাভ কৰিছে চিপাঝাৰৰ অঞ্জনা শইকীয়া আৰু সন্ধ্যাৰ শংকৰ মালাকৰে। নিশ্চয়কৈ এনেকুৱা প্ৰতিযোগিতাই নাগাৰা নামৰ মাত্ৰা অধিক উন্নত কৰিব। মোৰ কাৰণে উপৰঞ্চি আনন্দ এটা হ'ল মণ্টু ডেকা, যিগৰাকীয়ে প্ৰথম পুৰস্কাৰ পাইছে, তেওঁ আমাৰ ষ্টুডিঅ'ত ইতিমধ্যে নাগাৰা নাম পৰিৱেশন কৰি গৈছে। শ্ৰীকৃষ্ণৰ মুখত যশোদাৰ বিশ্ব ব্ৰহ্মাণ্ড দৰ্শন নামৰ নাগাৰা নামটো তেওঁ আমাৰ তাত কৰিছিলে। সেইটো নিশ্চয় আপোনালোকে চাইছে আৰু মই তলত লিংক দি দিম, আকৌ আপোনালোকে চাব পাৰিব। খুব সুখৰ কথা। ইতিমধ্যে তৃতীয় পুৰস্কাৰ পোৱা মণ্টু দাসেও আমাৰ লগত যোগাযোগ কৰি আছে। তেওঁ আহিব অতি সোনকালে, আমাৰ ইয়াত নাগাৰা নাম বাণীবদ্ধ কৰিব। এই নাগাৰা নাম প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰিছিলে দৈনিক অগ্ৰদূত কাকতৰ সম্পাদক প্ৰাঞ্জল সেন ডেকাই। আৰু জানিব পৰা মতে 5 ডিচেম্বৰৰ দিনা, 5 ডিচেম্বৰ 2018, অৰ্থাৎ বেছিদিন নাই আৰু, এই বঁটাসমূহ প্ৰদান কৰা হ'ব। বঁটা বিজয়ী সকলো পাঠক তথা দললৈকে আমি অভিনন্দন জনাইছোঁ। আগবাঢ়ক তেওঁলোকে, ইয়ে তেওঁলোকক নিশ্চয় প্ৰেৰণা দিব, উৎসাহ দিব আৰু লোক সংস্কৃতিৰ অন্যতম ভাগ এই নাগাৰা নামৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁলোক অধিক সক্ৰিয়ভাৱে অংশীদাৰ হৈ পৰিব। আহক, আপোনালোকেও আহক, আমাৰ ইয়ালৈকে আহক, নাগাৰা নাম বাণীবদ্ধ কৰক আৰু আমি সকলো ধৰণৰ ব্যৱস্থা ইয়াত কৰি দিওঁ। নামমাত্ৰ মাননিৰ বিনিময়ত পাব্লিচিটিৰ দায়িত্ব লওঁ। প্ৰচাৰ অবিহনে কোনো কাম ফলপ্ৰসূ নহয়, আপুনি উন্নতি কৰিব নোৱাৰে। আহক, আমি আপোনাক সহায় কৰিম। আজিলৈ এই খবৰটো দিয়েই সামৰিছোঁ। খুব ভাল লাগিছে খবৰটো অসমৰ ৰাইজক দিবলৈ পাই। মণ্টু ডেকা, মণিৰাম কলিতা, মণ্টু দাস, শংকৰ মালাকাৰ, অঞ্জনা শইকীয়া আটাইলৈকে ভইচ অফ আৰডিএছৰ পৰা হাৰ্দিক অভিনন্দন জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেওঁলোকে আগবাঢ়ি থাকক। দৰ্শকসকল কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।